নমস্কাৰ জনাইছোঁ আপোনালোক সকলোলৈকে। আমি আছোঁ বৰ্তমান মেঘালয় হয় আৰু মেঘালয়ত আছোঁ আৰু আমি গৈ আছোঁ শিলচৰ আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ অতি সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আছোঁ আৰু ফুৰিবলৈ আহিছোঁ বুলি ক'ব লাগিব। আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ লগত আছে দেৱেন কলিতা ছাৰ, দিব্যজ্যোতি ডেকা ছাৰ আছে, লগতে আমাৰ ভৱ ছাৰ আছে আৰু আপোনালোক আটাইকেইজনকে দেখুৱাইছোঁ আৰু অতি সুন্দৰ ভিউ বুলি ক'ব বিচাৰিছোঁ আমি য'ত আছোঁ। আৰু সাধাৰণতে প্ৰাকৃতিক পৰিৱেশটো প্ৰতিটোৱে এটা সুন্দৰ ভিউ বুলি ক'ব লাগিব। আমি যিমান আহি আছোঁ আৰু নেক্সটখন যেতিয়াৰ পৰা মই গাড়ীখন লৈছিলোঁ এইটো লং ট্ৰিপ বুলি ক'ব লাগিব, প্ৰথমবাৰ। আৰু অলৰেডি আমি জাৰ্ণি কৰিলোঁ প্ৰায় 230 কিলোমিটাৰ জাৰ্ণি কৰিলোঁ আৰু আমাৰ বাকী আছে প্ৰায় 205 কিলোমিটাৰমান বাকী আছে আমি য'ত যাম আমাৰ যি লক্ষ্যস্থানলৈকে। গতিকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ অতি সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ, গতিকে অতি ভাল লগা ঠাই বুলি ক'ব বিচাৰিছোঁ।